আচলতে এই জোৰ সমদল কিহৰ কাৰণে কি হুকিয়াই দিব চোক এই চৰকাৰখন হৈছে জনজাতি বিৰোধী এখন চৰকাৰ। এই চৰকাৰখনক জনজাতিসকলে কথা ক'লে এই চৰকাৰখনে শুনি নাপায়। জনজাতিসকলে কথা কেতিয়াও এই চৰকাৰখনে চিনি নাপায়। সেয়েহে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছতো সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ইলেকশ্যন তেওঁলোকে পাতিব নোৱাৰিলে। যোৱা 1.5টা বছৰ তেওঁলোকে কাৰ্যকাল শেষ হৈ যোৱাৰ পিছতো কিন্তু ইলেকশ্যন অনুষ্ঠিত নকৰে। আৰু দ্বিতীয় আমাৰ দাবীটো হৈছে তিৰাপ ট্ৰাইবেল বেল এণ্ড ব্লকত তেওঁলোকে যি হঠকাৰী সিদ্ধান্ত ল'লে, কেবিনেট সিদ্ধান্ত, সেই সিদ্ধান্ত আমাক যেতিয়া ৰণোজ পেগুৱে গুৱাহাটীলৈ মাতি পঠিয়াইছিল তেতিয়াই ৰণোজ পেগুৱে কৈছিল যে তোমালোকৰ যি জাননী প্ৰেৰণ কৰা হ'ব জাননীটো তোমালোকৰ লগত আলোচনা নকৰাকৈ কেতিয়াও কৰা নহ'ব। কিন্তু তাৰো ৰণোজ পেগুৰ জনজাতি মন্ত্ৰী ৰণোজ পেগুৱে বিশ্বাসঘাতকতা কৰিলে। সেইকাৰণে আমি ৰণোজ পেগু ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে তেওঁ আচলতে জনজাতিসকলৰ কোনোবাখিনিত নহয় চাগে। তো গতিকে ৰণোজ পেগুৱে এটা কথা জনা ভাল যে জনজাতিসকলৰ কথা যদি তেখেতে মানে দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে জনজাতীয় মন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে। এই কথাখিনি আমাৰ আজি এই প্ৰতিবাদী স্থলীৰ পৰা স্পষ্টভাৱে আমি দাবী জনাইছোঁ। আৰু যদি তেওঁ জনজাতিসকলৰ হিতৰ কাৰণে কাম কৰিব নোৱাৰে তেন্তে জনজাতিসকলৰ মন্ত্ৰী হৈও তেখেতে থাকিব নালাগে। বিশেষভাৱে 3টা দাবী লৈ কেনে আজি এই সংগ্ৰামী কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। সদৌ অসম সোণোৱালকছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল কছাৰী নাৰী সন্থাৰ নেতৃত্বত এই সংগ্ৰাম চলিছে। এই সংগ্ৰাম হৈছে তিৰাপ ট্ৰাইবেল বেল্টত ভূমিপুত্ৰসকলৰ সুৰক্ষা মাটি ভেটি অধিকাৰ বিচাৰি কেনে আমি এই আন্দোলন কৰিছোঁ। যেতিয়ালৈকে ভূমিপুত্ৰসকলৰ অধিকাৰ তাত সাব্যস্ত নহ'ব তেতিয়ালৈকে এই আন্দোলন চলিম। দ্বিতীয়তে আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰায় 1.5 বছৰ হৈ গ'ল যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰা অতি শীঘ্ৰে আমি নিৰ্বাচনৰ দাবী জনাইছোঁ। আৰু সোণোৱাল কছাৰীসকলক 6ষ্ঠ অনুসূচী অন্তৰ্গত কৰি স্বায়ত্ত শাসন প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমি এই আজি প্ৰতিবাদস্থলীৰ পৰা আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অতি শীঘ্ৰে ইলেকশ্যন নেপাতে 2026ত কিন্তু সকলো সোণোৱাল ৰাইজে বিজেপি বিৰোধী এটা আমি স্থিতি গ্ৰহণ কৰিম। এজনো বিজেপি মানে আমি সোমাব নিদিওঁ, এজনো বিজেপি ব্যক্তিক আমাৰ গাঁও সোণোৱাল কছাৰী ৰাইজৰ মাজত আমি যাবলৈ নিদিওঁ। দ্বিতীয়তে আমি ৰণোজ পেগু ডাঙৰীয়াক সকিয়নি দিছোঁ, ৰণোজ পেগু ডাঙৰীয়াই এইটো স্পষ্ট কৰি দিয়ক তেওঁ আচলতে মিচিং হয় না নহয়, তেওঁ আচলতে জনজাতি হয় না নহয়। আৰু যদি তেওঁ মিচিং হয় বা তেওঁ যদি আজি জনজাতি মন্ত্ৰী হয় তেওঁ কেৱল মিচিংসকলৰ মন্ত্ৰী, তেওঁ সোণোৱালৰ মন্ত্ৰী নহয়। যাৰ কাৰণে আজি তেওঁলোকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই। তেওঁ নিজৰ দুখৰ কাৰণে কেৱল আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই, যিটো দুখ ঢাকিবৰ কাৰণে সমান্তৰালভাৱে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰা নাই। সেইকাৰণে আমি ৰণোজ পেগুক আমি কৈছোঁ তেওঁ জনজাতি মন্ত্ৰী নহয়, তেওঁ কেৱল মিচিঙৰ মন্ত্ৰী, তেওঁ সোণোৱালৰ মন্ত্ৰী নহয়। আৰু হিমন্ত বিশ্ব শৰ্মা হৈছে সমগ্ৰ অসমৰ জনজাতিসকলৰ ঘোৰ শত্ৰু। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা আপুনি শুনি লওক, আপুনি জনজাতি আৰু সোণোৱাল কছাৰীসকলৰ ঘোৰ শত্ৰু। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা আপোনালোকক দাবী জনাইছোঁ, অতি শীঘ্ৰে সোণোৱাল কছাৰীসকলৰ এই 3টা দাবী আপোনালোকে পূৰণ কৰি দিয়ক, নহ'লে ইয়াতকৈ ডাঙৰ প্ৰতিবাদ হ'ব পাৰে, আজি ইয়াৰ পৰা আমি ঘোষণা কৰিছোঁ। আমাক পুলিচ প্ৰশাসনে ধোকা দিলে। আমি জোৰ সমদল লৈ কেনে আহিছিলোঁ, আমি আমাৰ সোণোৱাল কছাৰীসকলৰ দাবীবিলাক যাতে দিছপুৰৰ কাণে কাণে যাতে বাজে, যাৰ কাৰণে আমি জোৰ সমদল লৈ কেনে ওলাবলৈ বিচাৰিছিলোঁ। কিন্তু জুই আমাক জ্বলাব দিয়াৰ আগতে পুলিচ প্ৰশাসনে কিন্তু আমাক নুমাই দিছে। তেওঁলোকে আমাক জ্বলাব দিম বুলি কৈছিলে, তোমালোকে জ্বলোৱা, মাত্ৰ জ্বলোৱা, শান্তিপূৰ্ণভাৱে জ্বলোৱা বুলি আমাক কৈছিলে, কিন্তু তেওঁলোকে আমাক ধোকা দিছে। সেইকাৰণে আজি ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ, এতিয়া পুলিচগিৰি চলিছে, পুলিচগিৰি। ইয়াত জনতাৰ চৰকাৰ নাই চলা, পুলিচগিৰি চলিছে। আমি পুলিচগিৰি মানি নলওঁ, ভৱিষ্যতে
ভৱিষ্যতে তিনিচুকীয়াত ইয়াতকৈ ডাঙৰ প্ৰতিবাদ হ'ব। আজি ডিব্ৰুগড় হৈছে, তিনিচুকীয়াত হৈছে, একেলগে প্ৰতিবাদ হৈছে, গোলাঘাটত হৈছে, চৰাইদেউত হৈছে। আৰু তীব্ৰ প্ৰতিবাদ হ'ব। তাৰ কাৰণে এই পুলিচ প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মা সাজু হৈ থাকক। আমাৰ এই দাবী প্ৰতিবাদক আমি তেওঁলোকে মষিমূৰ কৰিবৰ কাৰণে সাজু হৈ থাকক। যদি দম আছে যে আজি সকীয়াই দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।